होशियार हुकुम सरकार होशियार हुकुम सरकार काम नहीं हुकुम सरकार बंद करो स्मार्ट मीटर बंद करो स्मार्ट मीटर बंद करो स्मार्ट मीटर नाम दालालगिरी न चलिबा स्मार्ट मीटर नाम दालालगिरी न चलिबा स्मार्ट मीटर हाय हुकुम सरकार गो बैक हुकुम सरकार गो बैक हुकुम सरकार मुर्दाबाद ए पिटिशन मुर्दाबाद ए पिटिशन मुर्दाबाद অসম চৰকাৰৰ যি হিটলাৰী শাসন আমি ধিক্কাৰ জনাইছো অসম চৰকাৰক। আজি যেনেদৰে অসমৰ জনসাধাৰণক মাৰাত্মক বুজাত দিছে বিদ্যুৎ বিলৰ নামত আমি ধিক্কাৰ জনাইছো। আৰু যিহেতু বিজেপি শাসন অহাৰ আগতে কৈছিলে যে সবকা সাথ সবকা বিকাশ, আমি ক'ত বিকাশ দেখা পালো? আজি যেনে ধৰণৰ ৰাজ্যত বুজা দি আছে বিদ্যুৎ বিলৰ নামত আমি সেইটো কিন্তু কেতিয়াও আমি গ্ৰহণ কৰিব নোৱাৰো। আৰু আমি দাবী জনাইছো ইয়াৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে যে অতি শীঘ্ৰে স্মাৰ্ট মিটাৰবোৰ সলনি কৰিব লাগে, আৰু নহলে কিন্তু আমি ইয়াতকে জংগনী আন্দোলন কৰিবলৈ আমি ৰাজপথত ওলাই আহিম। আৰু লগতে আমি এটা কথা আপোনালোকৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাও, যিহেতু অলৰেডি কিছুমানে নিজৰ বিলসমূহ আদায় দিছে, সেই বিলসমূহ অতিৰিক্ত বিলসমূহ কিন্তু ঘূৰাই দিব লাগিব। আৰু ইয়াৰ এই প্ৰতিবাদী কাৰ্যসূচীৰে আমি সমগ্ৰ অসমতে আপোনালোকে দেখা পাব যে ইয়াত ব্যাপক কিন্তু প্ৰভাৱ আগন্তুক নিৰ্বাচনত কিন্তু ইয়াৰ পৰিব। আৰু আমিও সাজু আছো যে ইয়াৰ প্ৰত্যুত্তৰ আমি নিৰ্বাচনত দিবৰ কাৰণে। আমি অসম ছাত্ৰ সন্থাই আজি হুজাই জিলা ভিত্তিক আমি এটা ধৰ্ণা কাৰ্যসূচী কৰিছো। আৰু আমাৰ এই যে স্মাৰ্ট মিটাৰৰ ওপৰত আমি আজি ধৰ্ণা কাৰ্যসূচী কৰিছো। এই প্ৰখৰ ৰ'দত আমি ওলাই আহিছো, আমাৰ জ্বালাকাৰা লাগিছে। আমি পূৰ্বতে আমি 400-500 টকা বিল দিছিলো, কিন্তু এতিয়া বৰ্তমানে 3000-2500 টকা বিল দিবলৈ বাধ্য কৰাইছে আমাক বিদ্যুৎ বিভাগে। সেইকাৰণে আমি আজিৰ এই জংগী আন্দোলনৰ মাধ্যমেদি আমি চৰকাৰক সকীয়াই দিব খুজিছো, অনাগত 7 দিনৰ ভিতৰত যদি আমাৰ এই দাবীসমূহ পূৰ্ণ নহয়, আমাৰ স্মাৰ্ট মিটাৰ যদি কৰ্তন কৰি পুনৰ যি পুৰণা মিটাৰ আছিলে সেইখিনি যদি বহাল নকৰে, তেতিয়াহ'লে অনাগত সময়ত আমি আৰু জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু কিছুমান একক সংখ্যক মানুহক লাভ দিবলৈ চৰকাৰে যি নীতি অৱলম্বন কৰিছে, সেই নীতিৰ যাতে আমি কাতোৰ অনুৰোধ জনাওঁ যাতে এই নীতি অৱলম্বন নকৰে। কিছুমান এক শ্ৰেণীৰ মানুহৰ লাভৰ কাৰণে আমি সৰ্বসাধাৰণ ৰাইজে ভুক্তভোগী হৈছো। এজন মানুহে সাধাৰণতে 400-500 টকা হাজিৰা কৰি 25,000-30,000 টকা বিলৰ বাকাই কেনেকৈ দিব, সেইটো কিন্তু অসম চৰকাৰে ভাবা নাই। আৰু অনাগত সময়ত যদি এনেকৈ ভাবে যদি হিটলাৰী শাসন চলাই থাকে, আমি অনাগত সময়ত কিন্তু আমি ইয়াত জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু আমি এই মঞ্চৰ যোগেদি আমি সকীয়াই দিব খুজিছো, আমাৰ স্বাধীন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি মাননীয় ধীৰাজ গোৱালা দেৱ ডাঙৰ নেতৃত্বত আমি যি জংগী আন্দোলন কৰিছো, এই জংগী আন্দোলন কিন্তু সমাপ্ত নহ'ব। আৰু আমি অনাগত সময়ত আৰু জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু আমি লাগিলে স্মাৰ্ট মিটাৰ খুলি পেলাই দিম, কিন্তু আমি এই স্মাৰ্ট মিটাৰৰ যি অতিৰিক্ত বুজা দি আবিছে, এইটো আমি বুজা কেতিয়াও স্বীকাৰ নকৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।